নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম নাইট্ৰজেন, ফসফৰাছ, পটাছিয়াম থকা এবিধ ৱাটাৰ সলুবল ফাৰ্টিলাইজাৰ মিক্সাৰৰ ওপৰত। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে ইফকো কোম্পানীৰ NPK 19-19-19। এইটো হৈছে 100% ৱাটাৰ সলুবল ফাৰ্টিলাইজাৰ মিক্সাৰ। কৃষক বন্ধু বান্ধৱীসকল NPK 19-19ত আমি 19% নাইট্ৰজেন পাম, মানে ইউৰিয়া পাম, 19% সুপাৰ ফসফেট পাম আৰু 19% পটাছ আমি ইয়াত লাভ কৰিম। কৃষক বন্ধু বান্ধৱীসকল গছ এজোপা খৰতকীয়া বাঢ়ানোৰ বাবে নাইট্ৰজেন নামৰ মৌলটোৰ খুবেই প্ৰয়োজন হয়। গছৰ শিপাৰ বাবে, সোনকালে ফুল ফুলাৰ বাবে, ফল আহাৰ বাবে সিংগল সুপাৰ ফসফেটৰ খুবেই প্ৰয়োজন হয়। পটাছ শিপা বৃদ্ধিৰ বাবে, গছ শক্তিশালী হোৱাৰ বাবে পটাছ মৌলটোৰ খুবেই প্ৰয়োজন হয় আৰু সেই তিনিটা মৌল আমি NPK 19-19 লাভ কৰিম। ফাৰ্টিলাইজাৰ হয়, ইয়াক আমি মাটিত প্ৰয়োগ কৰিব নোৱাৰিম। ইয়াক আমি পানীৰ সৈতে মিহলি আমি যে ধান খেতি কৰিছো ধান খেতিত স্প্ৰে কৰিব পাৰিম। ধান খেতি বুলি নহয়, খেতিয়ক বন্ধু বান্ধৱীসকল সকলো ধৰণৰ পাচলি খেতি, লতাজাতীয় শস্য আমি ইয়াক স্প্ৰে কৰিব পাৰিম। ফল মূলৰ গছতো আমি এইটো স্প্ৰে কৰিব পাৰিম, ফুল গছতো আমি এইটো স্প্ৰে কৰিব পাৰিম। খেতিয়ক বন্ধু বান্ধৱীসকল ধান ৰোৱাৰ 20 পৰা 25 দিনৰ পিছত আমি এবাৰ NPK 19-19টো ধানৰ ওপৰত স্প্ৰে কৰিলে ধানৰ যি পাতবিলাক হালধীয়া হৈ পৰে, সেই বেমাৰটোৰ পৰা, সেই ৰোগৰ পৰা আমি বাচিব পাৰিম। কাৰণ ইয়াক স্প্ৰে কৰিলে আমাৰ ভুঁইবোৰ সেউজীয়া হৈ থাকিব। এইটো হ'ল প্ৰথম স্প্ৰে আৰু দ্বিতীয় স্প্ৰে 40 দিনৰ পিছত আমি দ্বিতীয়বাৰ স্প্ৰে কৰিব পাৰিম ধান গছৰ ওপৰত NPK 19-19টো। আৰু তৃতীয় স্প্ৰে 60 দিনৰ পিছত আমি ইয়াক এবাৰ স্প্ৰে কৰিব পাৰিম। তিনিবাৰ আমি ধান খেতিত স্প্ৰে কৰিলে NPK 19-19টো নাইট্ৰজেন, ফসফৰাছ, পটাছিয়াম তিনিটা মৌল ধান খেতিৰ দ্বাৰাই অতি সহজে লাভ কৰিব। ধান খেতিৰ দ্বাৰা শক্তিশালী হ'ব আৰু সুন্দৰ গঠন এটা হ'ব আৰু ধান গছৰ চেহেৰাটো সেউজীয়া হৈ থাকিব, প্ৰসাৰ বৃদ্ধি হ'ব আৰু এটা ভাল উৎপাদন আপোনালোকে ধান খেতিডৰাৰ পৰা লাভ কৰিব পাৰিব। ধান খেতি কৰিছে, শালি ধানৰ খেতি, আপোনালোকক ধানৰ ওপৰত স্প্ৰে কৰা ভিটামিনৰ খুবেই প্ৰয়োজন হ'ব। আপোনালোকে NPK 19-19টো স্প্ৰে কৰিব পাৰিব। বীজৰ দোকানত আপোনালোকে বিভিন্ন ধৰণৰ ট্ৰেচেল লাভ কৰিব, ট্ৰেচেল ভিটামিন, যাক আমি সকলো ধৰণৰ পাচলি খেতিত বা ধান খেতিৰ ওপৰত স্প্ৰে কৰোঁ গঠন ভাল হোৱাৰ বাবে। কিন্তু বীজৰ দোকানত বিভিন্ন কোম্পানীৰ ট্ৰেচেল আমি লাভ কৰোঁ, তাৰ পৰা যদি আমি সঠিক ট্ৰেচেল বাছনি কৰিব পাৰোঁ তেতিয়াহে আমি ৰিজাল্টটো ভাল লাভ কৰিম। যেনে ৰিলিজ ইণ্ডিয়াৰ টাটা ট্ৰেচেল খুবেই ভাল হয়, তাক স্প্ৰে কৰিলে আমি ভাল ৰিজাল্ট এটা লাভ কৰিব পাৰিম ধান খেতি ডৰাৰ পৰা। সেই বীজৰ দোকানত ট্ৰেচেল কিনিবলৈ গ'লে আপোনালোকে ৰিলিজ ইণ্ডিয়াৰ টাটা ট্ৰেচেলটোহে ক্ৰয় কৰিব খেতিয়ক বন্ধু বান্ধৱীসকল। ইয়াৰ উপৰিও খেতিয়ক বন্ধু বান্ধৱীসকল পাচলি খেতিত আপোনালোকে ইয়াক স্প্ৰে কৰিব পাৰিব। 1 লিটাৰ পানীত 3 পৰা 4 গ্ৰামকৈ মিহলাই আপোনালোকে এফালৰ পৰা ধুনীয়াকৈ স্প্ৰে কৰিব পাৰিব।
স্প্ৰে কৰাৰ 12 ঘণ্টাৰ ভিতৰত বৰষুণ হ'লে পুনৰবাৰ আপোনালোকে স্প্ৰে কৰিব লাগিব। স্প্ৰে কৰাৰ যদিহে 12 ঘণ্টা পাৰ হৈ যায় তেতিয়াহ'লে সেই সময়ত বৰষুণ আহিলে আপোনালোকে স্প্ৰে নকৰিলেও হ'ব, কিন্তু 12 ঘণ্টাৰ ভিতৰত যদি বৰষুণ আহে মানে 6-7 ঘণ্টা হোৱাতে যদি বৰষুণ আহি যায় তেতিয়াহ'লে আপোনালোকে পুনৰবাৰ স্প্ৰে কৰিব লাগিব NPK 19 ভিটামিনটো। প্ৰহেদক বন্ধুসকল, এইটো 1 কেজিৰ পেকেট হয়, টেচলতকৈ বহুত উন্নত হয় আৰু খুবেই ভাল কাম কৰে। আপোনালোকে ইয়াক বীজৰ দোকানত লাভ কৰিব। এইটো 1 কিলোৰ পেকেট দেখিবলৈ পাইছে আৰু ইয়াৰ দাম বেছি নহয়। খেতিয়ক বন্ধুসকল 142। আপোনালোকে যদি অফলাইন বীজৰ দোকানৰ পৰা ডাইৰেক্টলি যাই ক্ৰয় কৰে তেনেহ'লে 120-30 টকাৰ ভিতৰত 1 কিলোৰ পেকেট লাভ কৰিব। আৰু যদিহে আপোনালোকে অনলাইনত এইটো অৰ্ডাৰ দিব খোজে তেনেহ'লে 200ৰ ওপৰত ইয়াৰ প্ৰাইচ দেখাব অনলাইনত। গতিকে অনলাইনত ক্ৰয় নকৰাই ভাল, তাত দামবিলাক বেছি লয়। আপোনালোকে আপোনালোকৰ ওচৰতে থকা বীজৰ দোকানত NPK 19টো লাভ কৰিব আৰু ইয়াক স্প্ৰে কৰি ধানৰ উৎপাদন বৃদ্ধি কৰিব পাৰিব। ধানক যি 3টা মৌলৰ দৰকাৰ, নাইট্ৰজেন, ফসফৰাছ, পটাছিয়াম, সেই 3টা মৌল আমি ইয়াত লাভ কৰিম। আশা কৰোঁ খেতিয়ক বন্ধুসকল ভিডিঅ'টো চাই ভাল পাব। তো ভাল লাগিলে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। খেতিৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ' আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। আৰু যদিহে কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব, কমেণ্টৰ মাধ্যমেৰে মোক জনাব পাৰিব, মই শুধৰণি কৰিবলৈ চেষ্টা কৰিম। তো ধন্যবাদ। জয় আই অসম।